নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আকৌ এবাৰ স্বাগতম জনাইছো কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে আৰু সকলোৱে ভালে থকাটোই বিচাৰো পলমকৈ হলেও আপোনালোক সকলোকে আমাৰ ফালৰ পৰা নতুন বছৰৰ লগতে ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো বহুত দিন হ'ল মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলো যি সকলে ৰীল চাইছে সেই সকলে গম পাইছে চাগে মোৰ মা ঢুকাইছে এটো মাহৰে 5 তাৰিখে 2024 সনটোত আৰু ইয়াত গৈ বেয়া হ'বলগীয়া আমাৰ জীৱনত আৰু একোৱে নাই বুলি ভাবো কাৰণ আৰম্ভণিৰ 5 দিনৰ দিনাখনে যেহেতু মাক হেৰুৱাবলগীয়া হৈছে ইয়াতকৈ আৰু বেয়া হ'বলগীয়া একোৱে নাই বহুত দিনৰ মূৰত ভিডিঅ' আপলোড কৰিছো হেয়াও ইমান এটা দুখদায়ক ভিডিঅ' আপলোড কৰিছো এনেকুৱা ধৰণৰ ভিডিঅ' এটা আপলোড কৰাৰ কাৰণে আপোনালোকে দায় দুখ নধৰিব বুলি আশা কৰো আৰু আপোনালোকৰ লগত ভিডিঅ'টো শেয়াৰ কৰা বুলি নহয় মই ইয়াতে এই ভিডিঅ'টো হাসি ৰাখিব বিচাৰিছো আপোনালোকে ইয়াতে এই ভিডিঅ'টো নেগেটিভলি নলব বুলি আশা কৰো জানুৱাৰী 5 তাৰিখে আমাৰ মা বা তিনিজনী মই চাৰিজনী ছোৱালী আৰু দেউতাক অকলশৰীয়া কৰি তেওঁ বৈকুণ্ঠ গমন কৰে সময়খিনি আপোনালোকৰ লগত এনে শেয়াৰ কৰিছো আৰু ইউটিউবৰ জৰিয়তে মই এই সময়খিনি হাসি ৰাখিছো যাতে মন গলে চাব পাৰো জানুৱাৰীৰ 1 তাৰিখে মাৰ লগত মই শেষৰবাৰ কথা পাতিছিলো আৰু দুৰ্গা পূজাত মাক শেষৰবাৰলৈ লগ পাইছিলো যেতিয়া শেষৰবাৰ লগ পাইছিলো দুৰ্গা পূজাত তেতিয়া ভবাই নাছিলো যে ইমান সোনকালে তেওঁ আমাক এৰি থৈ যাব আৰু 1 তাৰিখেও যেতিয়া আমাক নতুন বছৰৰ উইশ কৰিছিলে তেতিয়া ভবা নাছিলো যে তাৰে 4 দিন পিছতেই মায়ে আমাক এৰি থৈ যাব ডিম্পল আহা বিশ্বাস কৰিবলৈ অলপ টান হৈছে কিন্তু যেটো আমাৰ চকুৰ সন্মুখত আছে হেতুটো বিশ্বাস কৰি লবই লাগিব মাজতে মাৰ আৰু এবাৰ হাৰ্ট এটেক আহিছিলে এটো মাইনৰ হাৰ্ট এটেক এটা আছিলে তেতিয়া তেওঁ অলৰেডি মেডিকেলত আছিল কাৰণে লগে লগে ট্ৰিটমেন্ট পালে লগে লগে তেওঁক আইসিইউত ভৰোৱা হ'ল সেই কাৰণে হয়তো তেওঁ আমাৰ মাজত আছিলে আৰু 5 তাৰিখৰ ঘটনাটোত তেওঁ ঘৰতে আছিলে ঘৰত দেউতা আছিলে আৰু ইমান সোনকালে ৰাতিপুৱাই এম্বুলেন্স অহাটো সম্ভৱ নহয় সেই কাৰণে দেউতাই মাক মেডিকেল লৈ যাবলৈ ওলাইছিল আৰু মেডিকেল যোৱাৰ আধা ৰাস্তাতে মাৰ হাৰ্ট এটেক হৈ মৃত্যু হয় বুলি ডক্টৰে ঘোষণা কৰিছিলে যেহেতু মই শিৱসাগৰত থাকো আমি শিৱসাগৰৰ পৰা ঘৰ গুৱাহাটীৰ ঘৰ গৈ পোৱালৈকে সন্ধিয়া প্ৰায় 5:30 মান বাজিছিল এই কাৰণে মাক ঘৰতে ৰাখি থৈছিলে যেতিয়ালৈ মই গৈ পোৱা নাছিলো আৰু 6টা মান বজাত মাক শ্মশানলৈ অনা হৈছিল আৰু আমাৰ পৰা শেষ বিদায় দিয়া হৈছিল এয়া মই তিলনিৰ ভিডিঅ' এটা শ্বেয়াৰ কৰিছো আমি কেতিয়াও ভবাই নাছিলো যে ইমান সোনকালে আৰু হঠাৎ এনেকুৱা এটা অনুষ্ঠান আমাৰ ঘৰত কৰিবলগীয়া হ'ব বিশ্বাস কৰিবলৈ বহুত টান কিন্তু এইটোৱে সঁচা যে মা আমাৰ মাজত নাই আৰু আমাক অকলশৰীয়া কৰি থৈ তেওঁ অজান দেশলৈ গতি কৰিছে মাতৃ আত্মাই যাতে কেনেকৈ বৈকুণ্ঠগামী হয় ঘৰৰ চোতালখনত মায়ে লাই শাকৰ খেতি কৰিছিল ধুনীয়া ফুলৰ খেতি কৰিছিল উৰুকাৰ দিনাখন ৰাতি আজিৰ পৰাই মায়ে লাই শাকৰ সৈতে গাহৰি খাম বুলি দেউতাক কৈছিল মনে প্ৰাণে ঈশ্বৰক কায় মন বাক্য এক কৰি ঈশ্বৰক যদি শৰণাপন্ন হোৱা যায় অৱশ্যই শাস্ত্ৰৰ সিদ্ধান্ত যে সেই জীৱভাগী বৈকুণ্ঠগামী হ'ব নিশ্চিত খাটাং নিৰ্ভুল গতিকে আপোনালোকে ভালকৈ শ্ৰৱণ কৰিব প্ৰথম কীৰ্তন ও হাই জয় জগ এখন ওপৰ উঠাই দিয়া এইটো আমাৰ মেইন ভিডিও কৰিলো ধৰা শৰণ
শ্ৰৱণ কীৰ্তনে যিবিলাক মানুহে তোমাৰ গুণ প্ৰকাশ যিয়ে তোমাৰ শ্ৰৱণ কীৰ্তন কৰিব সেইবিলাকে সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব। হয়তো অজানিতেই হওক বা জানিয়েই হওক মাতৃ যেতিয়া এইখন সংসাৰত জীয়াই আছিল পুত্ৰ ছোৱালীক ডাঙৰ কৰিবলৈ যাওঁতে হয়তো সেই মাতৃৰ বাক্য আপোনাৰভাৱে হয়তো কেতিয়াবা উলংঘ কৰিছিল, কেতিয়াবা এনেকুৱা হয়তো পাপ হ'ব পাৰিছে বা হৈছিল। গতিকে আজিৰ এই অনুষ্ঠান ভাগিৰ যোগেদি আপোনাৰভাৱে এই মাতৃৰ পৰা ক্ষমা বিচাৰিব, যাতে সেই মাতৃদেৱী আপোনাৰভাৱক তাৰে পৰা ক্ষমা কৰি দিয়ে। কৰিব পাৰে নহয়নে নহয়? সংসাৰত কিবা কামতে হওক হেৰিতে হওক যদি কেতিয়াবা মনকষ্ট পাইছিল, আজি আপোনাৰভাৱে আজি নামৰ যোগেদি আৰু ভকত বৈষ্ণৱৰ আমন্ত্ৰণৰ আগমনত আপোনাৰভাৱে মনে মনে ক্ষমা বিচাৰিব মাতৃৰ পৰা ভগৱানৰ ওচৰত, নিশ্চয় ক্ষমা হৈ যাব। মাৰ হাতৰ পিঠা, মায়ে বনোৱা ধুনীয়া ধুনীয়া খোৱা বস্তুবোৰ বহুত মিছ কৰিম, কাৰণ মাৰ নিচিনা কোনোৱে বনাব নোৱাৰে। যেতিয়া আমি বহু দিনৰ মূৰত ঘৰত যাওঁ, মোৰ আগৰ কাপোৰবোৰ মায়ে ক'ৰবাৰ পৰা খুচৰি খুচৰি আৰু ওলাই নথয়। ঘূৰি অহাৰ দিনাখন ৰাতি ট্ৰেইনত বা বাছত খাবৰ কাৰণে আৰু ধুনীয়া ধুনীয়াকৈ একো বস্তু বনাই নিদিয়ে। মাৰ বিষয়ে ক'বলৈ বহুত আছে, কিন্তু শব্দৰ অভাৱৰ কাৰণে একো ক'ব নোৱাৰোঁ, কাৰণ মাকৰ বিষয়ে কেতিয়াও কৈ শেষ কৰিবই নোৱাৰি। এইখিনি মাৰ বহুত মৰমৰ ফুল হয়, সেইকাৰণে ইয়াতে সাঁচি ৰাখিলোঁ। আশা কৰোঁ মায়ে য'ত আছে তাৰে পৰাই আমাক আশীৰ্বাদ কৰি থাকে যেন।